এজিএম অফিচ আছে যে দলাইগাঁও এজিএম অফিচত কাম আছিলে আগৰে প্ৰগ্ৰাম আছিলে আজি কৰিব আহিছোঁ কৰতে তাতে এজিএম ছাৰো আছিল এছডিঅ' ছাৰো আছিল জেই ছাৰো আছিল শ্বাটডাউন তেওঁলোকে লৈ দিছে কিন্তু আমাৰ কাম প্ৰায় শেষে লাষ্ট আমি পিন বেণ্ডিং কৰাৰ কাৰণে উঠাই দিয়া হ'ল ই আগতে তাতে উঠিছিল উঠাৰ পিছত লাষ্টত নামি আছে আগৰ পিন বেণ্ডিং খুলি দিছে লাষ্ট যেতি উঠিলে সি তাতটো যেই ধৰছে ধৰাৰ পিছত ই লাহে লাহে কপি আছিল পিছত এছডিঅ' ছাৰ ক'লোঁ ছাৰ তাক লাইনত শ্বৰ্ট কৰিল নেকি এইখিনি যাই ছাৰে কণ্ট্ৰল ৰুমৰ ফালে দৌৰাল আমাৰ ল'ৰা এটা আছিল সিও দৌৰাল ইতিমধ্যে মানুহটো পৰি গ'ল তাৰ আউট কৰাই আছিল আউট কৰা কাম শেষ পৰ্যায় কিন্তু পিছত যে কি হ'ল আমি নিজে ধৰিব পৰা নাই সেইটোতো আমি ক'ব নোৱাৰোঁ ওপৰৰ পৰা পৰিছে হয় নহয় এই সেইটো ইউজ আছিলে কিন্তু এইটো ছিঙি পৰি গৈছে সেফটি গ্লাছটো নাই নাছিল এছডিঅ' আছিল পিন বেণ্ডিং কৰোঁতে এইটো একো কোৱা নাই মোক পিছত লগে লগে তাক তেতিয়া আছিলেই মানুহজন বাচি আছিলে পিছত ইমাৰ্জেঞ্চি হস্পিটেল লৈ আহিলোঁ পেচেণ্টজনৰ নাম মহিদুল আলী তাৰ ঘৰ নছত্ৰ অভয়পুৰী নছত্ৰ খাছপাৰা অভয়পুৰী থানা 11 কেবিৰ আছিল শ্বাটডাউন দিছিলে হয় দুটা শ্বাটডাউন আছিলে আমি লোৱা নাই ছাৰতে নিজে লৈছে শ্বাটডাউন কনফাৰ্ম হোৱাৰ পিছতে আমাৰ মানুহে কাম কৰি উঠিছে পিছত যে কি হ'ল আমি কাম কৰি আছোঁ লাষ্ট ফিনিচিং আৰু কি ফিনিচিঙে অঘটন ঘটি গ'ল